এতিয়া আমাৰ কংগ্ৰেছ দলৰ যি সাহস দিছে, আমি কংগ্ৰেছ দলীয় পাৰ্টি, ৰাইজে মোৰ লগত আছে, ৰাইজে মোৰ বহুত সহায় কৰিছে, মই ৰাইজৰ লগত আছো, ৰাইজে মোক ভাল পাইছে, মই আছো, আজিও আছো, ভৱিষ্যতেও থাকিবলৈ আশা আছে মোৰ। এতিয়া ৰাইজৰ বহুত মই যিকোনো ৰাইজৰ অসুবিধা আছে সেইটো মই কাম কৰিম, ৰাইজৰ হৈ কাম কৰিম, যি কাম কৰিম ৰাইজৰে কাম কৰিম, মই এইটো ৰাইজক প্ৰতিশ্ৰুতি দিছো। মই এতিয়া চৰকাৰৰ ফালৰ পৰা যি দিয়ে আমাক সেইটোহে মই কৰিম, ৰাইজৰ কাম। এতিয়া মই 1108 ভোটত জয়লাভ কৰিছো। টোটেল আছিল 7269টা। অসমৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী, গণ পৰিষদৰ প্ৰাৰ্থী আৰু জাতীয় পৰিষদৰ প্ৰাৰ্থী। 58 নং ৰঙাদৰা গাঁও পঞ্চায়তৰ যিজনী আঞ্চলিক পঞ্চায়ত সদস্য জয়ী হৈছে সেইজনী মোৰ সহধৰ্মিনী হয়। এতিয়া কংগ্ৰেছৰে দুদিনতো মানে ৰাইজৰ যথেষ্ট সঁহাৰি মোৰ লগত আছে, ৰাইজে মোক বহুত সহায় কৰিছে। ৰাইজৰ লগত আলাপ আলোচনাৰ ভিত্তিত মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা টিকেট লৈছিলোঁ সহধৰ্মিনীৰ, সেইমতে ৰাইজে মোক যথেষ্ট সহায় কৰিছে, গতিকে ৰাইজৰ সহায়ত মই আজি জয়ী হ'ব পাৰিছো। 58 নং 3 নং লাহৰীঘাট জিলা পৰিষদৰ সমষ্টি, 58 নং ৰঙাদৰীয়া আঞ্চলিক পঞ্চায়ত। সেইটো মানে আমি যিটো এতিয়া ৰাইজৰ পৰিস্থিতি বা ৰাইজৰ যি মতামত পাই আছো তাৰ ওপৰত তাৰমানে আমাৰ এটা 100% আস্থা আছে যে আমাৰ গৌৰৱ গগৈৰ নেতৃত্বত অহা 26ত আমাৰ কংগ্ৰেছ চৰকাৰে অসমখন দখল কৰিব বুলি আমাৰ প্ৰায় নিশ্চিত বুলি আশা এটা আছে। সুখী মানে ধৰি লওক এতিয়া বৰ্তমান যিজন আমাৰ ভূপেন কুমাৰ বৰা APCC প্ৰেচিডেণ্ট আছে, আমি সুখী মানে আমি ধৰি লওক হাইকমাণ্ড মানি চলা মানুহ, আমি কংগ্ৰেছ দল একচুৱেলি হাইকমাণ্ডৰ যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশ মৰ্মে আমি চলো। আমাৰ যিজন আছে ধৰি লওক ভাৰতীয় APCC প্ৰেচিডেণ্ট অল ইণ্ডিয়া প্ৰেচিডেণ্ট মল্লিকাৰ্জুন খাৰ্গে, তেখেতৰ নেতৃত্বত আৰু আমাৰ ধৰি লওক অসমৰ কিছুমান ডাঙৰ লিডাৰৰ নেতৃত্বত যদি তেখেতে ভূপেন বৰাদাক সমৰ্থন দিয়ে, আমিও নিশ্চয় ৰাইজ হিচাপে তেখেতক সমৰ্থন দিব লাগিব। সেইটো যদি আমাৰ মাননীয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক যদি আপোনাৰ জাজোৰ চলিছে APCC প্ৰেচিডেণ্টৰ কাৰণে, যদি হাইকমাণ্ড প্লাছ আমাৰ যিবিলাক ধৰি লওক নিম্ন পৰ্যায়ৰ দলীয় কৰ্মী আছে সিহঁতৰ মতামতৰ ভিত্তিত যদি মল্লিকাৰ্জুন খাৰ্গে তেখেতক দিয়ে, তেতিয়াহ'লে আমি ধৰি লওক আমি পিছপৰা অঞ্চল, গাঁৱলীয়া অঞ্চলত, গতিকে আমাৰ ৰাস্তা ঘাট যিকোনো কামৰ কাৰণে যথেষ্ট পিছ পৰি আছো। গতিকে যিহেতু এইবাৰ ৰাইজে আমাক যথেষ্ট সঁহাৰি জনাই পেলাই 3 নম্বৰত নিৰ্বাচিত কৰিছে, গতিকে আমি ৰাইজৰ লগত আলাপ আলোচনাৰ ভিত্তিত চৰকাৰৰ নিৰ্দেশ মানি যেনেকে কাম কৰিব লাগে তেনেকে কাম কৰি যাম। এতিয়া ধৰি লওক আমি যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মনোনীত হৈছো, গতিকে আমাৰ কাম কাজক লৈ ধৰি লওক এতিয়া তেওঁলোকৰ কাম কাজক লৈ আমি সন্তুষ্ট নহয়। আমি ভাবি আছো যে চৰকাৰৰ নীতি নিয়মৰ ভিত্তিত চৰকাৰে যি নীতি নিৰ্দেশনা দিয়ে সেই মৰ্মে ৰাইজৰ লগত আলাপ আলোচনা কৰি ৰাইজৰ কাম কাজ কৰি যাম।